ডেফিনেটলি সত্যতা আছে, কি ক'ব? চাওক, তেওঁ এটা পৰিৱেশ তৈয়াৰ কৰিব চেষ্টা কৰিছে অসমত। মই আকৌ কৈছোঁ, কিছুমান ক্ষমতালোভী, কিছুমানৰ নিজৰ স্বাৰ্থ, মানে দেশৰ স্বাৰ্থটো আগত নহয়, আদৰ্শ আগত নহয়, নিজৰ স্বাৰ্থ, ক্ষমতালোভী, তেনেকুৱা কিছু মানুহক তেওঁ কিছু প্ৰলোভনেই হওক বা কিছু ভয় ভীতি শংকাৰ ৰাজনীতি কৰি পেলাই তেওঁলোকক লৈ গৈছে আৰু এটা টিভিৰ পৰ্দাত মানুহৰ মাজত এটা পৰিৱেশ তৈয়াৰ কৰি সৃষ্টি কৰি দেখুৱাব খুজিছে যে কংগ্ৰেছত এতিয়া মানুহ নাই। কংগ্ৰেছত এই যে নেতাবিলাক যে গৈছে, সেই নেতাবিলাক কোনো নাছিলে, কোনো চিনি নাপাইছিলে। সেইসকল নেতা বনাইছিলে কংগ্ৰেছ কৰ্মী আৰু ৰাইজে। কংগ্ৰেছ কৰ্মী আৰু ৰাইজে লৈ সেইসকলক নেতা বনাইছিল। গতিকে ৰাইজৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে। 26ত কোন থাকে কোন নাথাকে, আকৌ কৈছোঁ, 26ৰ নিৰ্বাচনত কোন থাকে কোন নাথাকে সেইটো নিৰ্ধাৰণ কৰিব ৰাইজে। মই বৰ হৈ পেলাই ৰাইজৰ অন্তৰাত্মাৰ কথা যদি কৈ দিওঁ, মই এতিয়া বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ অন্তৰাত্মাৰ কথা মই যদি কৈ দিওঁ যে মোক ইমান লাখ ভোটত ৰাইজে জিকাই দিব, ইমান ধৃষ্টতা মই নকৰোঁ। এইখিনি ক'ব পাৰোঁ যে ৰাইজে বিপুল ভোটত জয় কৰিব লৈ যাব বুলি মোক আশীৰ্বাদ দিছে। গতিকে তেওঁলোকৰ নিচিনা কিছু এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি ক'ব নোখোজোঁ, কাৰণ ৰাজনীতিৰ যিটো এটা মাপদণ্ড তাৰ পৰা তলত কথা ক'বলৈ আমি নিবিচাৰোঁ। কাৰণ অসমৰ ৰাইজ, বুদ্ধিজীৱী সমাজ, অসমৰ সচেতন সমাজে আমাৰ কথা বতৰাবিলাক চাই থাকে। ৰাজনৈতিক স্খলন হোৱাটো আমি নিবিচাৰোঁ। ৰাইজে ভোট দিলে বিজেপিৰ বিৰুদ্ধে, ৰাইজে ভোট দিলে আমাৰ কংগ্ৰেছে বহু MLA বনালে। ৰাইজে দেই MLA বনালে কিয়? যে তোমালোকে জিকি যোৱা বিজেপিৰ বিৰুদ্ধে ভোট দিলে, ৰাতিটোৰ ভিতৰতে লুটি বাগৰ পাভলুটি মাৰি আদৰ্শবিহীনভাৱে তাত যোগদান কৰিলে। এতিয়া সেই তাত ৰাইজক গাদ্দাৰী কৰা নাই যদিও, কংগ্ৰেছ দলক গাদ্দাৰী পিছত কৰিছে, আগতে কিন্তু ৰাইজক গাদ্দাৰী কৰিছে। ৰাইজক গাদ্দাৰী কৰা নেতাবিলাকক ৰাইজে সমুচিত উত্তৰ দিব। কাৰণ আকৌ কৈছোঁ, গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা। আমি যদি ভাবোঁ ৰাইজক বুৰ্বক বুলি পেলাই, তেতিয়াহ'লে আমি মূৰ্খৰ ৰাজ্যত বাস কৰিছোঁ। লাষ্ট প্ৰশ্ন, যে ভোটৰ যিটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ যিটো ভোটৰ পেটাৰ্ণ,